আজি হ'ল ঈদ আৰু আমি ভাবিলোঁ ঘৰতেনো কিয় সোমাই থাকোঁ, যিহেতু আজিতো ৰাস্তা ঘাট একদম পূৰা ফ্ৰী আছে, গতিকে আহি গ'লোঁ আমি আজি ফেঞ্চি বজাৰ। পোৱাহি নাই, আহিহে আছোঁ দেই। এতিয়া পালোঁ আমি ভঙাঘৰ আৰু আপোনালোকক এটা বস্তু দেখাম চাবচোন। আজি ৰাস্তাত একদম মানুহ নাই, দেখিছেনে? ঈদৰ বতৰ যে নাই। চাওক আৰু ফেঞ্চি বজাৰত কি হয় বাৰু নাজানো, মানুহ থাকেই নে আজি কমেই নে বাঢ়েই গম নাপাওঁ, গৈ পেলাইহে আপোনালোকক দেখাম। এতিয়া ব'লক আমি গৈ থাকোঁ, লগতে তামোল এখন সোমোৱাই দিছোঁ দেই। আহি পাই গ'লোহি ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰখন একদম আজি খালী খালী দেই। ফেঞ্চি বজাৰত আহি পেলাই এয়া 10 টকীয়া 20 টকীয়া দোকানতে চাইছোঁ দেই। টুইটাৰকেইডাল ভাল লাগিছে চা। মুনুমা এইয়া টুইটাৰ। ক্লিপকেইটাও ভাল কিন্তু দেই, বেয়া নহয়। এইবিলাক আগতে আমি খুব মাৰিছিলোঁ কিন্তু দেই, আমাৰ দিনতো আছিলে এয়া, আৰু এতিয়া আকৌ ওলাইছে। বৰ সুন্দৰ সুন্দৰ কিছুমান বস্তু ওলাইছে দেই। লোৱাটো ল'ম মানে প্ৰথমতে ভিডিঅ'টো কৰি লৈছোঁ। চব ক্লিপ এয়া, মূৰত মৰা ক্লিপ এই চব। বস্তুকেইটা দেখি মানে কোনটো লওঁ কোনটো নলওঁ লাগি গৈছে, আৰু কিনো বস্তু ক'তনো কাৰে সেইটোও কিন্তু গম নাপাওঁ দেই। তথাপিও আকৌ বহুত ভাল লাগিছে দেখি পেলাই। এইকেইটা মোক চাই দিয়া না। বহু দিনৰ মূৰত এযোৰ খাৰু দেখিছোঁ চাব দেই। এই খাৰু আগতে আমি ৰাস হ'লে লগাওঁ, আৰু এইটোৰ নাম আছিলে পকোৱা খাৰু। এতিয়া ইয়াত কি নাজানো, কিন্তু সেইটো পকোৱা খাৰু পটককৈ ভাগি যায়, আৰু এইটো হ'ল অলপ উন্নত মানৰ মানে। বহুত দিনৰ মূৰত দেখিছোঁ। এইবিলাক খাৰু বুলি ক'লে আগত আমি একদম পাগল হৈ থাকোঁ। কিমান ভাল লাগিছে চাওকচোন। আৰু এটা বস্তু ভাল লাগিছে, এইটো ফাইনেলি কেইটামান বস্তু লৈ ল'লোঁ এয়া। আৰু মানে কি হয়, বস্তু যিমানেই দেখোঁ সিমানেই একদম লওঁ লওঁ লাগে, আৰু বেছিকৈ চাই থাকিলে বেছিকৈ ল'বলৈ মন যাব। গতিকে মোৰ লগৰকেইজনী তাত আছে, তেহেঁতৰ হোৱা নাই বিল দি, আৰু মই বিল দিলোঁ। ইতিমধ্যে ওলাই আহিছোঁ, আৰু কানি কাপোৰৰ বজাৰ কৰাই নাই দেই, কৰি লওঁগৈ। যেনেকৈ দোকানখন সজাইছে, মানুহ নোসোমাবনো কিয় বাৰু কওকচোন। এইফালে হ'লে নাইটি, এতিয়া বেগৰ দোকান, আৰু এইফালে আমাৰ মুনিয়ে বেগ চাই আছে। এইখন বিচনা চাদৰ মোৰ আছে, নাপাৰোৱে। বেগ 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 এয়া এনেকৈ থৈছে ফল মূল কাটি, কিন্তু এইবিলাক ধূলি মাকতি পৰি আছে, কোনে খাব? তাতে খুৱাই বাৰু খাই থাকে। 150 150 150
কিমান খালী আজি ফেঞ্চি বজাৰ বাপৰে মানুহজনে টা দি থৈ গৈছে টা বাই বাই দিছে অ' আজি মানুহ গণিব পৰা দেই বজাৰ সমাৰ কৰি হোটেলত খাই কৰি আহি আছোঁ এতিয়া ঘৰলৈ আৰু কি আনিছোঁ নানিছোঁ আপোনালোকক ঘৰত গৈ দেখাম আৰু এতিয়া পাবলৈ বেছি দূৰ নাই আৰু দেই আপোনালোক চাবলৈ ৰেডি হৈ থাকক এতিয়া আমি গৈ আছোঁ এতিয়া আহি পাই গ'লোহি ঘৰ আৰু ঘৰ পাই প্ৰথমতে দুটা বস্তু উলিয়াই লৈছোঁ দেই নহ'লে মানে গোন্ধ ওলাই যাব যে এইটো হ'ল লোকেল মুৰ্গী এজন মানুহৰ কাৰণে আৰু এইখিনি হ'ল ছাগলী মাংস এইটোত আছে 1.5 কেজি গম পাইছে তাৰপিছত আৰু কি আনিলোঁ বজাৰৰ পৰা দেই এইটো কফু পেকেট আৰু এইকেইটা হ'লে মোৰ ঘৰত পিন্ধা কাপোৰ এইকেইটা তাৰপিছত আৰু আপোনালোকক দেখাই আছোঁ কি আনিলোঁ আজি সেই 10 টকীয়া 20 টকীয়া মানে এইবিলাক মূৰত মৰা ক্লিপ চিলিপ তেনেকুৱা আনিছোঁ এইকেইটা 4টা আছে হ'ল এইখিনি গাৰু আৰু তাৰপিছত আপোনালোকক এটা ধুনীয়া বস্তু দেখাম চাওকচোন এইটো ইমান ধুনীয়া লাগিছে দেখিছেনে এইটো কি ভাল লাগিলে নাজানো মানে মোৰ বহুত ভাল লাগিছে লৈ আহিছোঁ এইটো সজাই থ'ব পৰা যাব এইখন বেছি বেয়া কমেণ্ট কৰিলে এইখিনি লগ পালে খুচি দিম এইখনে তাৰপিছতে এইটো আচাৰ উলিয়াবলৈ এইখন আনিছোঁ এইটো তেল পিঠা বনাবলৈ আনিছোঁ এয়া 10-20 দেই 10-20 দোকানৰ পৰা আৰু এখন চাকনি আনিছোঁ এখন এয়া পাকঘৰৰ তাৰ বাদে আৰু এটা বস্তু আনিছোঁ এইখন চুৰি ইমান মৰম লাগিছে এই চুৰিখন আনিছোঁ বাবু আহা আৰু এইকেইটা আনিছোঁ ক্লিপ 3টা আৰু এটা মূৰত মাৰি থৈছোঁ বাৰু তাৰপিছত এয়াই বজাৰ মানে বজাৰ বুলি কি আৰু এনেই ঈদৰ দিনাখন আচলতে গৈছিলোঁ আমি মেডিকেলত কাম নহ'লে বন্ধ সেইটো কাৰণে আকৌ এইকেইটাও গাৰু আৰু তাৰপৰা এইখন আনিছোঁ বিচনা চাদৰ মানে মোৰ লগৰগৰাকীয়েও কিনিছে আজিকালিতো আপোনালোকে গম পাই যোৰা নহয় জানো মানুহজনীক দুখন নালাগে মানে এখনহে লাগে গতিকে মানে আৰু আকৌ বেপাৰীটো ভাল লাগক নহয় জানো 10 টকা 5 টকা কমাই দিব সেইকাৰণে মই কৈছোঁ মোকে দি দিয়া এখন মই আনিলোঁ গতিকে মোৰ বজাৰ এইখিনিয়ে আৰু একবাৰ চাই লওক দেই এইখিনি বজাৰ গতিকে এইখিনিয়ে আছিলে আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই কাপোৰ কানি সলাব লাগে ন মুখ হাত ধুওঁ আৰু এইখিনি সামৰি সুতৰি লওঁ গতিকে আহিছোঁ দেই।